আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইসলামিক চেনেলটিতে আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছো। আজিৰ আমাৰ বিষয়টো হৈছে ৰমজান মাহৰ দ্বিতীয় 10 দিন আপুনি কি দোৱা পঢ়িব। ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিওটো আৰম্ভ কৰো। মোৰ মা ভনীসকল, ইয়াৰে আগৰ ভিডিওত আমি শিকিছিলো প্ৰথম 10 দিনত ৰহমতৰ দোৱা। এইবাৰ আমি শিকিম দ্বিতীয় 10 দিনত মাগফিৰাতৰ দোৱা। দোৱাটো হ'ল আস্তাগফিৰুল্লাহ ৰব্বি মিন কুল্লি জাম্বি ওয়া আতুবু ইলাইহি। মই আকৌ এবাৰ পঢ়ি দিছো, আস্তাগফিৰুল্লাহ ৰব্বি মিন কুল্লি জাম্বি ওয়া আতুবু ইলাইহি। ইয়াৰ অৰ্থ হ'ল, মই মোৰ আল্লাহৰ ওচৰত সকলো গুনাহৰ ক্ষমা বিচাৰিছো আৰু মই তওবাহ কৰিছো। এই দোৱাটো হৈছে মাগফিৰাতৰ দোৱা, মানে ক্ষমা প্ৰাৰ্থনাৰ দোৱা। আপুনি এইটো নাজানিলে আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম এইটো পঢ়িব পাৰে। মই আকৌ এবাৰ কৈ দিছো, আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম। আৰু আপুনি এইটো যদি নাজানে তেনেহলে কেৱল আস্তাগফিৰুল্লাহ মনতে কৈ থাকিব। এইকেইটাক ইস্তেগফাৰ বুলি কোৱা হয়। যিমান পাৰে এই ইস্তেগফাৰ বেছিকৈ পঢ়ি দোৱা কৰিব। আপুনি আস্তাগফিৰুল্লাহ ক'ব কাৰণে ওযু কৰিব দৰকাৰ নাই। আপুনি কাম কৰি থাকিব আৰু ইস্তেগফাৰ পঢ়ি থাকিব। আস্তাগফিৰুল্লাহ আৰু লা ইলাহা ইল্লাল্লাহ এই দুটা জিকিৰ আপুনি কৰি থাকিব। কিবা বুজি নাপালে কমেণ্টত জনাব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।